ষ্টেট আৰ্কিঅলজি এইটো সৰুপথাৰৰ ছাইটটো আমি ভিজিট কৰিছোঁ। আমাৰ ডাইৰেক্টৰ ডক্টৰ কুলি বাইদেউ আছে, আমাৰ মেইন বিধায়ক ইয়াতে আমাৰ ভূগন ডাঙৰীয়াৰ লগতে আমি বিষয়াসকল আছোঁ। জিলা আমাৰ ডিষ্ট্ৰিক্ট যিহেতু ইয়াতে তাৰ বিষয়াসকলো আছে। আমি ইয়াক যাতে আৰু অলপ ৰিচাৰ্চ কৰিব পাৰি, ইয়াৰ যিখিনি ইয়াত উদ্ধাৰ হৈছে ঐতিহাসিক এইবিলাকক আমি পৰ্যটনৰ থলীলে হওক বা ইয়াত আৰু অধিক ৰিচাৰ্চ কৰি কেনেধৰণে পাৰি আমি আমাৰ ডিপাৰ্টমেণ্টে এইখিনি অকণমান আৰ্কিঅলজি ডিপাৰ্টমেণ্টে আমি অলপ অধ্যয়ন কৰিম। ইয়াৰ পৰা গৈ অলপ প্ৰপ'জেল আমি গভৰ্ণমেণ্টৰ পৰা লৈ পঠাম, যাতে আমি এইটো ষ্টেট আৰ্কিঅলজি ছাইডৰ পৰা আৰু অলপ ইয়াত আমি সৌন্দৰ্যবৰ্ধন আৰু ৰিচাৰ্চ কৰি ইয়াৰ পৰা আৰু কি তথ্য উলিয়াব পাৰি, কিমান চেঞ্চুৰী কি কথা এইখিনি আমি ঘপকৈ ক'বলৈ দিগদাৰ হৈছে, কিন্তু আৰু অলপ ৰিচাৰ্চ কৰাৰ পাছতে ক'ব পৰা হ'ব। ছাৰ, এই বৃহত্তৰ টেঙালী আলিচিঙা অঞ্চলটো ইতিমধ্যে আপুনি কৈছে বৃহত্তৰ বহুত সমল আছে, আৰু আপুনি এতিয়া যিটো চালে যে কছাৰী সাম্ৰাজ্যৰ মানে ৰাজপ্ৰসাদৰ ভাৱনা আছে। ইয়াৰ পূৰ্বে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ পৰা প্ৰায় 1 কোটিৰ ওপৰত টকা ইয়াত ইনভেষ্ট কৰা হৈছে। তাৰপিছত কিন্তু আজিলৈকে কোনো ধৰণৰ পেকেজ ঘোষণা নাই। আৰ্কিঅলজি ডিপাৰ্টমেণ্টে যেনেধৰণে ইয়াত চাব লাগিছিলে সেইটো চোৱা নাই। আৰু প্ৰায় 17-18 চনমানত নৱজ্যোতি ছাৰ আছে, হাছান বাইদেউ আছে, তেওঁলোকৰ নেতৃত্বত গুৱাহাটী ইউনিভাৰ্চিটি এটা গৱেষকৰ দলে ইয়াত গৱেষণা কৰিব। পৰ্যটনৰ স্থল আছে, বিধায়ক মহোদয়ে যথেষ্ট ইয়াত নিজৰ বাবে কৰিছে। আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইখিনি আমি কিমান পাৰোঁ ইয়াত প্ৰভাইড কৰিব আমাৰ ডিপাৰ্টমেণ্টৰ পৰা। আমি ইয়াতে গৈ বহিমগৈ, গুৱাহাটীত গৈ ডিপাৰ্টমেণ্টে আমি সেইকাৰণে সকলো সংগ্ৰহ কৰি কিখিনি তথ্য ওলাইছে, পৌৰাণিক সম্বল ওলাইছে, এইখিনিক আমি লৈ গৈছোঁ। এতিয়া আমি যিটো এতিয়া মন্দিৰ দেখিলোঁ সেইটোও আমি ইয়াকে অধিক আমি ভাৰতবৰ্ষৰ আৰ্কিঅলজি চেণ্ট্ৰেল আৰ্কিঅলজিৰ লগতো আমি কথা পাতিব পাৰোঁ। এইবিলাকক কি আমি আগবাঢ়াব পাৰোঁ ভৱিষ্যতে আমি যথেষ্ট গুৰুত্ব দিছোঁ আৰ্কিঅলজি ডিপাৰ্টমেণ্টে। আৰু ইয়াৰ কাৰণে আমি যি পুঁজি লাগে আমি এইবাৰ কৰি হ'লেও মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰপ'জেল আগবঢ়াম। গতিকে মই ভাবোঁ যে এইখিনি আমি ভৱিষ্যতে ইয়াৰ তথ্যখিনি যদি গুৰুত্ব বাঢ়ি যায়, ইয়াৰ সম্বলখিনি যদি অধিক পৰ্যটনৰ আকৰ্ষণ হৈ হ'ব স্থল থাকে, তেতিয়াতো নিশ্চয় এইখিনি গভৰ্ণমেণ্টৰ পৰা কৰাটো কোনো প্ৰব্লেম নহ'ব। গতিকে আমি ইয়াতে বাজেটতে হওক বা অন্যান্য আমি নেক্সট বাৰ খুব ভাল ধৰণে এইখিনি আগবঢ়াই দিব পাৰিম। গতিকে আমাৰ এজ পাৰ গাইডলাইন আৰু আৰ্কিঅলজি এক্টৰ মতে যিখিনি পাৰি আমি সেইখিনি আগবঢ়াবলৈ আপুনি আজি ভিজিট দিছোঁ। নিশ্চয় পৰৱৰ্তী সময়ত আপোনালোকে গম পাব, ভাল পাব। বিধায়ক আছে, তেওঁ নিজৰ প্ৰচেষ্টাত কামখিনি কৰি আছে। মই তেখেতলৈও ধন্যবাদ জনালোঁ, আৰু তেখেতে সহযোগত আমি আৰু ভৱিষ্যতে তেখেতৰ লগতো আমি কথা পাতিম। আৰু তেখেতে এছেম্বলিতো কথাখিনি কৈছে সুন্দৰকৈ এইবাৰ, আৰু সেইখিনি গোটেই আমাৰ 126জন বিধায়কে শুনিছে আৰু তাৰ ৰেকৰ্ড হৈছে। গতিকে সেইখিনিও আমি ৰিপিট কৰিব পাৰোঁ সেইখিনি, আৰু ইয়াৰ লগত আমি এটা প্ৰেক্টিকেল গোটেই কথাখিনি চাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।